সৰ্বভাৰতীয় কুঁহিয়াৰ গৱেষণা প্ৰকল্পৰ বাৰ্ষিক কৰ্মশালাখনি দুদিনীয়া কাৰ্যসূচীৰে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আৰম্ভ হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বৰালিকচনৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ কুঁহিয়াৰ ঔষধি আৰু সুগন্ধি উদ্ভিদ গৱেষণা কেন্দ্ৰৰ তত্বাৱধানত আয়োজিত উক্ত অনুষ্ঠানত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ 200 শতাধিক কৃষি বিজ্ঞানী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। So আমি দুদিনীয়াকৈ ইয়াত গোট খাইছোঁ এই সৰ্বভাৰতীয় পৰ্যায়ত আমাৰ কুঁহিয়াৰ যিটো শস্য আছে এই কুঁহিয়াৰ শস্যৰ যিটো গৱেষণা আৰু কুঁহিয়াৰ শস্যৰ আপোনালোকে ইতিমধ্যে জানে যে বৰ্তমান গোটেই বিশ্বতে ভাৰতৰ স্থান 2 নম্বৰত, ব্ৰাজিল 1 নম্বৰত। গতিকে আমি বিজ্ঞানীসকল ইয়াত লগ হৈছোঁ, সৰ্বভাৰতীয় পৰ্যায়ৰ বিজ্ঞানীসকল, গোটেইকেইখন প্ৰদেশৰ পৰা বিজ্ঞানী ইয়াত আহিছে। গতিকে অনাগত দিনত কুঁহিয়াৰৰ আমি প্ৰডাকশ্যন আমি কেনেকৈ বঢ়াব পাৰোঁ আৰু কুঁহিয়াৰ এতিয়া লাহে লাহে এটা অল্টাৰনেটিভ চ'ৰ্চ হৈছে ইথানল প্ৰডাকশ্যনৰ কাৰণে। গতিকে গোটেই ভাৰতবৰ্ষতে এটা চিন্তা চৰ্চা চলিছে যে আমাৰ চুগাৰ যিটো আমাৰ যিখিনি চেনি আমাক লাগে, আমাৰ যিটো চেনিৰ প্ৰয়োজনীয়তা সেইখিনি ইতিমধ্যে আমাৰ বৰ্তমান কৰি থকা কুঁহিয়াৰৰ পৰা হৈ গৈছে। গতিকে অতিৰিক্ত যিখিনি হ'ব তাৰ পৰা আমি ইথানল প্ৰডাকশ্যন আমি কেনেকৈ বঢ়াব পাৰোঁ আৰু ইথানল প্ৰডাকশ্যন কৰিবৰ কাৰণে আমাক ভাল জাত লাগিব। এই ভাল জাত আমি কেনেকৈ নিৰ্বাচন কৰিম, কেনেকুৱা ধৰণৰ প্ৰযুক্তি কৌশল লাগিব চুগাৰৰ চেনিৰ উৎপাদন বঢ়াবৰ কাৰণে, এই গোটেইবিলাক কথা আলোচনা কৰিবৰ কাৰণে মূলতঃ এই সভাখন এই দুদিনীয়া কৰ্মশালাখন আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। আৰু ভাল লাগিছে যে আমাৰ বিজ্ঞানীসকল আহিছে, আহি পেলাই তেখেতসকলে ইয়াত ভাগ লৈছে আৰু বিজ্ঞানীসকল ইয়াত আহি খুব সুখী, এটা ভাল পৰিৱেশত এনেকুৱা ধৰণৰ কৰ্মশালা পতা হৈছে। আজি আৰু অহাকালি এই দুদিন অকল কুঁহিয়াৰ লগত জড়িত গোটেই ইণ্ডাষ্ট্ৰী এনেকুৱা ধৰণৰ কথাবিলাক পতা হ'ব। অসম কৃষি বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ উপ সঞ্চালক প্ৰধান ডক্টৰ DK যাদৱে অনলাইন যোগে অংশগ্ৰহণ কৰে। উদ্বোধনী অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ডক্টৰ সঞ্জয় কুমাৰ চেতিয়াই জলবায়ু সংবেদনশীল পৰিস্থিতিত কুঁহিয়াৰ প্ৰতি অহা প্ৰত্যাহ্বান মোকাবিলা কৰাৰ বাবে সময় সাপেক্ষে জাত আৰু কৃষি পদ্ধতিৰ উত্তৰণ ঘটোৱাৰ আৱশ্যক হৈছে বুলি সদৰি কৰি এই ৰাষ্ট্ৰীয় সন্মিলনখনে এই দিশত আশাব্যঞ্জক হ'ব বুলি মত পোষণ কৰে। সৰ্বভাৰতীয় কুঁহিয়াৰ প্ৰকল্পৰ সমন্বয়ক ডক্টৰ দীনেশ সিঙে প্ৰকল্পৰ বিষয়ে ব্যাখ্যা আগবঢ়োৱা অনুষ্ঠানটোত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দন ডেকাইক জানিবলৈ দিয়ে যে কুঁহিয়াৰ খেতিৰ বাবে সময়োচিত পদক্ষেপ গ্ৰহণ কৰিব লাগে। কংকনজ্যোতি শৰ্মাৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।